চিপাঝাৰৰ যুৱ ব্যৱসায়ী ৰাতুল ভৰালীক আক্ৰমণ সামাজিক মাধ্যমত ৰাতুল ভৰালীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ ধৰ্ষণৰ মিছা অভিযোগ ৰাতুল ভৰালীৰ বিৰুদ্ধে দৰং জিলাৰ খলিহৈ ৰামদেলিপাৰৰ যুৱ সমাজকৰ্মী তথা প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাতুল ভৰালীক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰে পাব লগা পইচা উভতাই বিচৰাটোৱেই আছিল ৰাতুল ভৰালীৰ অপৰাধ সামাজিক মাধ্যমত ৰাতুল ভৰালীৰ বিৰুদ্ধে ভুৱা অপপ্ৰচাৰ দুষ্কৃতিকাৰীৰ ধৰ্ষণৰ মিছা অভিযোগেৰে সমাজত হেই প্ৰতিপন্ন কৰাৰ চেষ্টা চক্ৰান্তমূলকভাৱে দলবদ্ধ আক্ৰমণ কৰি প্ৰাণে মৰাৰ চেষ্টা কৰে ৰাতুল ভৰালীক শাৰীৰিকভাৱে অপদস্থ কৰে দুষ্কৃতিকাৰীয়ে ৰাতুল ভৰালীৰ অভিযোগ অনুসৰি তেওঁৰ ফাৰ্মত মেনেজাৰ হিচাপে কাম কৰা হিৰণ্য ডেকাৰ পৰা পাব লগা আছিল 1,32,000 টকা এই পাব লগা ধন বিচাৰি 2 আগষ্ট শনিবাৰে সন্ধিয়া হিৰণ্যৰ ঘৰলৈ গৈছিল ৰাতুল ভৰালী তাৰ পিছতে আক্ৰমণ কৰা হৈছিল ৰাতুলক ৰহস্যজনকভাৱে ঘটনাৰ 3 দিন পিছত এই ঘটনাক অন্য ৰূপ দি ৰাতুল ভৰালীৰ বিৰুদ্ধে চিপাঝাৰ থানাত তৰা হৈছিল গোচৰ সামাজিক মাধ্যমত ৰাতুল ভৰালীৰ বিৰুদ্ধে চলোৱা হৈছিল অপপ্ৰচাৰ খুনক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৰাতুল ভৰালীৰ ভাষ্য মই ৰাতুল ভৰালী মোৰ যোৱাকালি যেটো সোশ্যাল মিডিয়াত অপপ্ৰচাৰ চলিছে মই এজনী মাইকীক ৰেপ কৰা বুলি ওলাইছে কিন্তু সত্য কথা হয় সিহঁতৰ তাত মই 1,32,000 টকা পাব আছিলো আৰু সেই কাৰণে যোৱা তেওঁলোকে মানুহ লগাই মোক মাৰপিট কৰে এটেম্পটো মাৰ্ডাৰ কৰিবলৈ ওলাইছিলে হাতত ঘাও দিছে 14টা কৈ চিলাই পৰিছে মই সেইদিনাখন ৰাতিয়ে থানাত গৈ এজাহাৰ দিছো সেইছত আইনৰ কাম আইনে কৰি আছে এয়া মোক সিহঁতে হাতত মাৰিছে মোৰ পুনৰ বেছলেট লৈ গৈছে হাতৰ আঙুঠি টানিছিল আঙুঠি নিব নোৱাৰিলে গলৰ পৰা সোণৰ চেইন লৈ গৈছে আৰু তেওঁলোকে খাৰিবৰ কাৰণে উপদেশত মোক সিহঁতে এয়া বলৎকাৰ কৰা বুলি কেছ দিছে মোৰ ওপৰত কিন্তু সেইটো মিছা কথা হয় যে মই বলৎকাৰ সঁচাকৈ কৰিছিলো যে মই শাস্তি হওক মোৰ ক'বলগীয়া একো নাই এয়া কথা হৈছে চাওক আপোনালোকে চিন্তা কৰক যদি এজন মানুহৰ তাত পইচা পাই খুজিব যাওঁতে বলৎকাৰ কৰা বুলি কেছ দিয়ে মাৰধৰ কৰি বলৎকাৰ কৰা বুলি কেছ দিয়ে তেতিয়াহ'লে মানুহ কেনেকৈ জীয়াই থাকিব এখন পৃথিৱীত আপোনালোকে চিন্তা কৰকচোন এবাৰ তেওঁ মোৰ ফাৰ্মত কাম কৰিছিলে মেনেজাৰ হিচাপে কাম কৰিছিলে কাম কৰি তেওঁ চিনি নাপাওঁ বুলি কৈছে মোক তো আজিৰ পৰা এমাহ আগত মোৰ পৰা ওলাই গৈছে ওলাই যায় তেওঁ পইচা এইটো দিব লগা ভয়ত তেওঁ এতিয়ালৈকে কৈছে ঘৈণীয়েকক বলৎকাৰ কৰা বুলি মোৰ ওপৰত মিছা অপবাদ দিছে ভাইয়া মই বিবাহিত হয় মই বিবাহ কৰিবৰ কাৰণে আজি 20 বছৰ হ'ল মোৰ ল'ৰা ক্লাছ 9 পাইছে সৰু ল'ৰা ক্লাছ 7 পাইছে আৰু তেওঁলোকক পইচা খুজিব যায় হিৰণ্য ডেকাই যিটো অপবাদ দিলে আপোনালোকে চিন্তা কৰকচোন এয়া হিৰণ্য ডেকাৰ তাত মই 1,32,000 টকা পাব থাকিলো টোটেল আৰু তাৰ তলত তেওঁলোকে মোক বদনাম দিছে যে মই ৰেপ কৰিব গৈছো বুলি চাকচোন ৰাইজে বিচাৰ কৰক যে সঁচা ফাঁচি দিয়ক মোৰ আপত্তি নাই তাত মোৰ ক'বলগীয়াখিনি ব্যুৰ ৰিপৰ্ট সংবাদ লহৰ।